প্ৰথম কথা আমি যাৰ ৱালত আঁকিম সেই ৱালৰ গৰাকীৰ আমি প্ৰথম অনুমতি ল'ম। এটা আমাৰ জনসংযোগ হ'ব। প্ৰথম গৰাকীৰ আমি অনুমতি ল'ম আৰু গৰাকীৰ অনুমতি লৈ কাৰ্যকৰ্তাসকলে পদুম ফুল বা কমল অংকন কৰিব। ই এটা আমাৰ গণসংযোগো হ'ব আৰু এটা আমাৰ প্ৰচাৰ অভিযানো হ'ব। দুইটা কাম একেলগে আমি কৰিব পাৰিম। আমাৰ যিখিনি যি কাম আমি যোৱা 5 বছৰ যোৱা 10 বছৰে কৰি আছো তাক আমি আৰু এমফেচিছ দিছো। যেনেকে অসমৰ সুৰক্ষা বিজেপিৰ প্ৰতিজ্ঞা। এই কামটো আমি কৰি আছো আৰু আমি কৰি গৈ থাকিম। এই কথাখিনি যিখিনি আমাৰ আদৰ্শ বিকশিত অসম জয় আই অসম, ই আমাৰ এটা কল্পনা যে আমি অসমখন বিকাশ কৰিম যাতে অসমখন সঁচাকৈ আমি জয় আই অসম বুলি ক'ব পাৰোঁ। তেনেকে আমাৰ কেইবাটাও শ্লোগান আছে। দুটা যেনেকে মই ক'লো, অসমৰ সুৰক্ষা বিজেপিৰ প্ৰতিজ্ঞা, আমাৰ বিকশিত অসম জয় আই অসম, বন্দে মাতৰম, বিজেপিৰ পণ বন্দে মাতৰম। এই আমাৰ এটা শ্লোগান আছে, বিজেপিৰ পণ বন্দে মাতৰম, অসমৰ সুৰক্ষা বিজেপিৰ প্ৰতিজ্ঞা, বিকশিত অসম জয় আই অসম। এনেকে আমি কেইবাটাও আমাৰ শ্লোগান আছে, সেই শ্লোগানখিনি আমি অংকন কৰিম।